হাই গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ। এয়া ৰাতিপুৱা শুই উঠি আৰফিনা মই ৰুটি বনাই আছোঁ, তাই বেলি আছে, মই সেকি আছোঁ। তাৰপাছতে হাজবেণ্ডে মাছ আনি দিলে, মাছ চাছ বাছি ল'লোঁ। তাৰপাছতে আকৌ আনি দিলে কমলা আৰু ঘৰৰ ওচৰৰ বৌজনীয়ে জলকীয়া দিছিলে, আৰু কমলা দেখিতো ৰখিব নোৱাৰিলোঁ। এয়া দুইজনী আহি গ'লোঁ ৰ'দত বহি খাবলৈ, আৰু ৰ'দত বহি টেষ্ট লৈ লৈ খোৱা মজাই বেলেগ হয় নাই আপোনালোকে ক'বচোন গাইজ। দিনটোতো তেনেকৈ পাৰ হৈয়ে গ'ল। তাৰপিছত ইভিনিং টাইমত বাই আৰু ভিন্দি আহিলে, তাহাঁতক চাহ তাহ দি ল'লোঁ, আৰু এয়া আমাৰ আৰফিনকো চাহ দি লৈছোঁ। বাইহঁত অলপ টাইমৰ কাৰণে আহিছিলে কিবা এটা কামত, তাৰপিছত তাহাঁতক পঠিয়াই মেলি এয়া মই বুকে বনাবলৈ শিকি আছোঁ। আৰু ইমানে এলাহ গাইজ, অলপ বনাই আমনি লাগি যায়। তাৰপাছতে ভাবিলোঁ চাহ একাপ খাই লওঁ। এয়া দুইজনে পূৰা লেকচাৰ মাৰি মাৰি খাই আছোঁ। চাহ খাই এয়া মোৰ হাজবেণ্ডৰ নানীৰ কাৰণে জুচ বনাইছিলোঁ। এয়া মই জুচখিনি গৰম কৰি লৈছোঁ, দিবলৈ যাম। এয়া আমাৰ নানী এয়া মই জুচ আনি দিলোঁ খাবলৈ। এফালে চাওক, এফালে 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 এই নানীৰ লগত ধেমালি চেমালি কৰি ল'লোঁ। তাৰপাছত ঘৰলৈ আহি দেখিছোঁ হাজবেণ্ডে ফুচকা লৈ আহিলে। এয়া আমি ফুচকা খাব লৈছোঁ। আজি ভিডিঅ'টো ইমানে আছিলে, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।